সংবাদলৈ স্বাগতম জনাইছো মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পৰীক্ষাৰ্থী সাজু পৰীক্ষা দিবলৈ কিন্তু প্ৰশ্ন কাকত আহি পোৱা নাই হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে চিপাঝাৰৰ হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে প্ৰশ্ন কাকত আহি পোৱা নাই পৰীক্ষাৰ সময় পাৰ হোৱাৰ পিছতো আহি পোৱা নাই প্ৰশ্ন কাকত যাৰ ফলত চিন্তিত হৈ পৰিছে অভিভাৱক হাহাকাৰ লাগিছে পৰীক্ষাৰ্থীৰ মাজত আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম মেড বিগ ব্ৰেকিং চিপাঝাৰৰ গৰুখুটি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ ভয়ংকৰ অঘটন পৰীক্ষা আৰম্ভ হোৱাৰ পিছতো আৰম্ভ হোৱাৰ সময় পাৰ হোৱাৰ পিছতো আহি পোৱা নাই প্ৰশ্ন কাকতৰ টোপোলা প্ৰশ্ন কাকত বিচাৰি চিপাঝাৰ আৰক্ষী থানাত উপস্থিত হৈছে বিদ্যালয় কৰ্তৃপক্ষ কিন্তু 9 বজাৰ পিছতো আহি নাপালে প্ৰশ্ন কাকত পৰীক্ষাৰ প্ৰথমটো দিনতে এনে বিসংগতিৰ বাবে শ শ পৰীক্ষাৰ্থীৰ ভৱিষ্যতক লৈ প্ৰশ্ন চিহ্ন থিয় হৈছে কেন্দ্ৰটোৰ ভিতৰত পৰীক্ষাৰ্থীসকলে প্ৰশ্ন কাকতৰ কাৰণে অপেক্ষা কৰিছে কিন্তু 9 বাজি যোৱাৰ পিছতো প্ৰশ্ন কাকত আহি পোৱা নাই বিপৰীতে বাহিৰত অভিভাৱকৰ মাজত তীব্ৰ ক্ষোভ কিয়নো সন্তানৰ পৰীক্ষা আছিলে আজি মেট্ৰিক পৰীক্ষাৰ প্ৰথম দুদিন আৰু মেট্ৰিক পৰীক্ষাৰ প্ৰথম দুদিনতে এই ভয়ংকৰ অঘটন সংঘটিত হৈছে পৰীক্ষা কেন্দ্ৰলৈ গৈছে বিদ্যালয় শিক্ষাৰ্থী সাজু হৈছে পৰীক্ষা দিবলৈ কিন্তু প্ৰশ্ন কাকত আহি পোৱা নাই ইতিমধ্যে চিপাঝাৰৰ গৰুখুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি কৰ্তৃপক্ষ আছে থানালৈ গৈছে কিন্তু বৰ্তমান সময়তো আহি পোৱা নাই প্ৰশ্ন বৰ্তমান ডাঙৰ খবৰ মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনটোতেই ভয়ংকৰ অঘটন সংঘটিত হৈছে পৰীক্ষাৰ্থী সাজু কিন্তু কেন্দ্ৰলৈ নাহিল প্ৰশ্ন কাকত আৰু এনেকৈয়ে চিপাঝাৰত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে মংগলদৈত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে চিপাঝাৰৰ গৰুখুটি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত ভয়ংকৰ অঘটন সংঘটিত হৈছে পৰীক্ষা আৰম্ভ হোৱাৰ সময় পাৰ হোৱাৰ পিছতো আহি নাপালে প্ৰশ্ন কাকত শ শ পৰীক্ষাৰ্থী সাজু হৈছিলে পৰীক্ষা দিবলৈ কিন্তু ভয়ংকৰ অঘটন হৈছে 9 বাজি যোৱাৰ পিছতো প্ৰশ্ন কাকত আহি নোপোৱা তীব্ৰ ক্ষোভ উজাৰিছে অভিভাৱকে আনহাতে চিন্তাত পৰিছে পৰীক্ষাৰ্থী কিয়নো তেওঁলোকে পৰীক্ষা দিবলৈ 9 বজাৰ পূৰ্বেই পাইছিল 9 বজাত পৰীক্ষা আৰম্ভ হৈছিল কিন্তু 9 বজাৰ পিছতো বেঞ্চতে বহি থাকিল পৰীক্ষাৰ্থী কিয়নো প্ৰশ্ন কাকত আহি পোৱা নাই বৰ্তমান সময়তো কিন্তু প্ৰশ্ন কাকত আহি পোৱা নাই ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষ গৈছে কিয় এনেকুৱা হ'ল কিয় বিসংগতি হ'ল ইয়াকে প্ৰশ্ন উত্থাপন হৈছে কিয়নো পৰীক্ষাৰ প্ৰথম দিনটোতে মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনটোতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু ইয়াকে লৈ চিপাঝাৰত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে পৰীক্ষাৰ্থী সাজু কিন্তু কেন্দ্ৰলৈ নাহিল প্ৰশ্ন কাকত চিপাঝাৰৰ গৰুখুটি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত ভয়ংকৰ অঘটন সংঘটিত হৈছে পৰীক্ষা আৰম্ভ হোৱাৰ সময় পাৰ হোৱাৰ পিছতো আহি পোৱা নাই প্ৰশ্ন কাকত আৰু প্ৰশ্ন কাকত বিচাৰি চিপাঝাৰ আৰক্ষী থানাত উপস্থিত হৈছে বিদ্যালয় কৰ্তৃপক্ষ বৰ্তমানেও কিন্তু প্ৰশ্ন কাকত আহি পোৱা নাই আৰু চিপাঝাৰ আৰক্ষী থানাত উপস্থিত হৈছে বিদ্যালয় কৰ্তৃপক্ষ কিয় এনেকুৱা হ'ল কিয় দেৰি হ'ল এতিয়াও কিন্তু প্ৰশ্ন উত্থাপন হৈছে কিয়নো পৰীক্ষাৰ্থীৰ ভৱিষ্যতক লৈ এনেকৈ হেতালি খেলাটো গ্ৰহণযোগ্য নহয় কিয়নো পৰীক্ষাৰ্থীয়ে 9 বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হৈছিল আৰু শ্ৰেণীকোঠাত সোমাইছিল বা পৰীক্ষা হলত সোমাইছিল কিন্তু 9 বাজি যোৱাৰ পিছতো প্ৰশ্ন কাকত লাভ নকৰিলে পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা জীৱনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা ছাত্ৰ জীৱনৰ বা শিক্ষা জীৱনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা আৰু সেই ডাঙৰ পৰীক্ষা নিশ্চয়কৈ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ মনত অকণমান হ'লেও ভয় থাকে এই পৰীক্ষাটোক লৈ আৰু সেই ভয়তে পুনৰ এবাৰ এনে কাণ্ডই চিন্তিত কৰিছে প্ৰতিগৰাকী পৰীক্ষাৰ্থী কিয়নো ইনেই ভয় থাকে তেওঁলোকৰ চিন্তাত কি হ'ব কি নহ'ব কিন্তু প্ৰশ্ন কাকত আহি নোপোৱাৰ এই কথাই পুনৰ এবাৰ হতচকিত কৰিছে সকলোকে চিন্তাত পেলাইছে শ শ পৰীক্ষাৰ্থী আনহাতে চিন্তাত পৰিছে প্ৰতিগৰাকী অভিভাৱক কিয়নো প্ৰশ্ন কাকত আহি পোৱা নাই 9 বাজি যোৱাৰ পিছতো প্ৰশ্ন কাকত আহি পোৱা নাই ডাঙৰ খবৰ এটা ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে মেট্ৰিক পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনটোতেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে পৰীক্ষাৰ্থী সাজু কিন্তু কেন্দ্ৰলৈ নাহিল প্ৰশ্ন কাকত চিপাঝাৰত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে খবৰ পৰীক্ষাৰ্থী
সাজু হৈছিলে পৰীক্ষা দিবলৈ, কিন্তু কেন্দ্ৰলৈ প্ৰশ্ন কাকত আহি নাপালে। সকলো সাজু হৈছিলে, কিয় প্ৰশ্ন কাকত আহি পোৱা নাই? এতিয়া প্ৰশ্ন উত্থাপন হৈছে, কিয়নো শ শ পৰীক্ষাৰ্থীৰ ভৱিষ্যতক লৈ প্ৰশ্নবোধক থিয় দিছে। কিয়নো সকলোৱে পৰীক্ষা দিবলৈ গৈছে, পৰীক্ষা দিবলৈ যোৱাৰ পিছতো 9 বজাত পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল, কিন্তু 9 বাজি যোৱাৰ পিছতো প্ৰশ্ন কাকত আহি নাপালে। কল্পনা কৰক, জীৱনৰ প্ৰথমটো ডাঙৰ পৰীক্ষা, শিক্ষা জীৱনৰ প্ৰথমটো ডাঙৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে লাখ লাখ শিক্ষাৰ্থী। আৰু এয়া হৈছে চিপাঝাৰৰ ঘটনা। গৰুখুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শ শ পৰীক্ষাৰ্থী আছিল। গৰুখুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো কেন্দ্ৰ, তাত শ শ পৰীক্ষাৰ্থী আছিল আৰু তেওঁলোকে নিশ্চয়কৈ চিন্তাত পৰিছে। প্ৰতিগৰাকী পৰীক্ষাৰ্থী চিন্তাত পৰিছে। আনহাতে তীব্ৰ ক্ষোভ উজাৰিছে অভিভাৱকে, কিয়নো 9 বাজি যোৱাৰ পিছতো প্ৰশ্ন কাকত আহি নাপালে। কল্পনা কৰক, ছাত্ৰ জীৱনৰ বা শিক্ষা জীৱনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা এইটো, আৰু এনেই পৰীক্ষাক লৈ চিন্তা থাকে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ মাজত বা প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ মাজত। আৰু এনেকুৱা যদি ঘটনা সংঘটিত হয়, নিশ্চয়কৈ পৰীক্ষাটো প্ৰভাৱ পৰে, নিশ্চয়কৈ পৰীক্ষাৰ ফলাফলতো প্ৰভাৱ পৰে। গতিকে এনেকুৱা কাণ্ড বা এনেকুৱা অঘটন নঘটাবলৈ আমি আহ্বান জনাইছোঁ প্ৰতিগৰাকী বিদ্যালয় কৰ্তৃপক্ষলৈ, আৰু ভালদৰে যাতে নিকাভাৱে এই চলে, নিয়মীয়াকৈ যাতে ভালদৰে পৰীক্ষা আয়োজন কৰে। কিয়নো অলপমান খেলি মেলি তাৰ পিছতেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত নিশ্চয়কৈ এক চিন্তা সোমায়, এক ভয় সোমায়। মেট্ৰিক পৰীক্ষা বুলি ক'লে সকলোৰে মনত ভয় থাকে, পৰীক্ষা কেন্দ্ৰত সোমোৱাৰ পিছতো ভয় থাকে, কিন্তু প্ৰশ্ন কাকত পোৱা নাই। কল্পনা কৰক, তেওঁলোকে 9 বজাত পৰীক্ষা দিম বুলি ভাবি গৈছে, এটা মানসিকভাৱে তেওঁলোক স্থিতি লৈছে, মানসিকভাৱে তেওঁলোকে ভাবি গৈছে যে 9 বজাত পৰীক্ষা আৰম্ভ হ'ব, আমি 9 বজাত পৰীক্ষা দিম। কিন্তু 9 বাজি যোৱাৰ পিছতো প্ৰশ্ন কাকত আহি নোপোৱাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। চিন্তাত পৰিছে প্ৰতিগৰাকী শিক্ষাৰ্থী, প্ৰতিগৰাকী অভিভাৱক। আৰু বৰ্তমান সময়ত বিদ্যালয় কৰ্তৃপক্ষ চিপাঝাৰ আৰক্ষী থানালৈ গৈছে। কিয় এনেকুৱা হ'ল, কিয় এনেকুৱা ঘটনা সংঘটিত হ'ল, সেয়া পিছৰ কথা। আমি আশা কৰোঁ যে পুনৰ শীঘ্ৰেই প্ৰশ্ন কাকত আহি পাওক, পৰীক্ষাৰ্থীয়ে ভালদৰে পৰীক্ষা দিয়ক।